আটাইকে ৰঙালী বিহু তথা অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোক আটাই জ্ঞাত যে 4 নং চেফটি প্ৰাথমিক বিদ্যালয় এয়া অবিভক্ত কামৰূপ জিলাৰ 4 নম্বৰখন প্ৰাথমিক শিক্ষানুষ্ঠান আছিল আৰু এই প্ৰাথমিক স্কুলখনে আহি 125 বছৰীয়া জয়ন্তী পালন কৰি আছে আৰু ইতিমধ্যে যোৱা 5 জানুৱাৰীৰ দিনা পতাকা উত্তোলনে আমাৰ প্ৰথম কাৰ্যসূচী আৰম্ভ কৰা হৈছিল আৰু 25 জানুৱাৰীত আমি কণ ছাত্ৰ ছাত্ৰীসমূহৰ মাজত চিত্ৰাংকন আৰু কুইজ প্ৰতিযোগিতা পালন কৰিছিলোঁ আৰু আজি 1 বহাগ 15 এপ্ৰিল তাৰিখে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক লগ লগোৱাৰ এক উদ্দেশ্যেৰে ইয়াতে মনলৈ উভতি আহে লৰালি শীৰ্ষক এটি অনুষ্ঠান আমি ইতিমধ্যে চলি আছে আৰু আজিৰ এই গোটেই কাৰ্যসূচীৰ ভিতৰত অন্যতম আছিল যে আমি প্ৰাক্তন ছাত্ৰ ছাত্ৰীসমূহে লগ হৈ আমাৰ নিজৰ হাতৰ ধনেৰে এটা প্ৰাক্তন ছাত্ৰ ছাত্ৰী স্মৃতি কক্ষ আমি নিৰ্মাণৰ কাৰণে যে আধাৰশিলা স্থাপন কৰিছোঁ আৰু এই স্মৃতি কক্ষটো শেষৰ ফালে আমি এই বিদ্যালয়খনত এটা লাইব্ৰেৰী হিচাপে আমি দান কৰিম, আমি সেইটো অৰ্পণ কৰিম। এই বিদ্যালয়খনত এটা লাইব্ৰেৰী তেতিয়া থাকিব আৰু এই যিটো আমি কক্ষ নিৰ্মাণ কৰিম এই কক্ষটো আমি প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে কোনো চৰকাৰী অনুদানেৰে নহয়, আমি নিজৰ টকা পইচা উঠাই আমি এইটো বনাম আৰু যাতে এটা স্মৃতি ৰৈ যায় শেষলৈকে, যাতে যিমান দিন চলি থাকে এইখনটো আৰু অবিৰত এটা অনুষ্ঠান আমাৰ যাতে স্মৃতি শেষলৈকে থাকি যায় তাৰ কাৰণে ব্যৱস্থা কৰিছোঁ আৰু আহি অহা 20 জুন তাৰিখেও আমি ৰাভা দিৱসৰ লগত সংগতি ৰাখি ইয়াতে কালচাৰেল এটা প্ৰগ্ৰেম ৰাখিম, মানে কম্পিটিশ্যন ৰাখিম। কিন্তু আজি তো এটা বিল্ডিং আছে ঘর আছে, কিন্তু দুটো এটা ঘর